নমস্কাৰ লাৰ্ণিং ফৰ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই এখন বিশেষ সংবাদমেলৰ আয়োজন কৰিছে। এই সংবাদমেলত কি কথা কোৱা হৈছে সেয়া সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আশা কৰো ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। ৰাজ্যত কৰ্মৰত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ লগতে চাকৰি নিয়মীয়া কৰিবলৈ দাবী উত্থাপন কৰিছে সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই। যোৱা 4 মাৰ্চ তাৰিখে দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত সন্থাৰ সাধাৰণ সম্পাদিকা বিজয়া ডেকাই কয় যে বিগত সময়ছোৱাত কৰ্মী সহায়িকাসকলৰ সমস্যাসমূহ সমাধানৰ দাবীৰে বহু সময়ত চৰকাৰৰ ওচৰত দাবী জনোৱা হৈছে। আনকি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক হেঁচা দিবলৈ চেষ্টা কৰা হৈছে, কিন্তু চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়েহে তেওঁলোকৰ সাতদফীয়া দাবী চৰকাৰক শীঘ্ৰে পূৰণ কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে বিভিন্ন ৰাজ্যত অংগনবাড়ী কৰ্মী সহায়িকা তথা মিনি কৰ্মীসকলৰ মাননি বৃদ্ধি কৰিছে, কিন্তু এতিয়াও বঞ্চিত হৈ আছে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল। সেয়েহে শীঘ্ৰে এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত। অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীসকলৰ চাকৰি নিয়মীয়া কৰিব লাগে। ইফালে কৰ্মীসকলক মুখ্য সেৱিকা পদলৈ পদোন্নতি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰিব নালাগে বুলিও তেওঁলোকে আহ্বান জনায়। ইয়াৰ বিপৰীতে কৰ্মৰ ভিত্তিত তেওঁলোকক পদোন্নতি দিব লাগে বুলি সন্থাই মত পোষণ কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদিকা বিজয়া ডেকাই কয় যে সমাজ কল্যাণ বিভাগৰ দ্বাৰা অংগনবাড়ী কৰ্মী তথা মিনি কৰ্মীসকলক মোবাইল ফোন প্ৰদান কৰিছিল, কিন্তু তেওঁলোকে বৰ্তমানৰ মোবাইলৰ সলনি উন্নত মোবাইল ফোন প্ৰদান কৰাটো বিচাৰিছে। সমান্তৰালভাৱে কৰ্মীৰ অৱসৰ বা মৃত্যু হলে সেই পদত কৰ্মৰত কেন্দ্ৰীয় সহায়িকাকে কোনো ধৰণৰ বয়সৰ সীমা নিৰ্ধাৰণ নকৰাকৈ কৰ্মী হিচাপে পদোন্নতি প্ৰদান, অংগনবাড়ী কৰ্মী সহায়িকাসকলক ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিত অন্তৰ্ভুক্তি, সকলো অংগনবাড়ী কেন্দ্ৰলৈ যাৱতীয় সামগ্ৰী সমপৰ্যায়ত দিয়াৰ ব্যৱস্থা কৰিবলৈও তেওঁলোকে দাবী জনায়। ইফালে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ অধিকাৰৰ হকে দীৰ্ঘদিন ধৰি আন্দোলন কৰি অহা আন এটা সংগঠন অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই আজি মহানগৰী চচলত প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা 200 সহস্ৰাধিক অংগনবাড়ী কৰ্মী সহায়িকাই চচলৰ ধৰ্ণাস্থলীত বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে মাননি নহয় মজুৰি দিয়ক, সঞ্চালকৰ প্ৰস্তাৱ মানি লওক, আমাৰ চাকৰি স্থায়ী কৰিব লাগিব আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। যোৱা 26 ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকে অসহযোগ আন্দোলন অব্যাহত ৰাখিছিল যদিও যোৱা 3 মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগৰে এক আলোচনাত মিলিত হয়, কিন্তু মন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনাত ব্যৰ্থ হোৱাৰ পাছত তেওঁলোকে আজি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে। এক বিবৃতিত সন্থাৰ সভানেত্ৰী কবিতা বৰগোহাঁই, পূৰ্ণ শৰ্মা আৰু সম্পাদক ভাৰতী বৰগোহাঁইয়ে কয় যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে কেন্দ্ৰসমূহ বন্ধ ৰাখি একেৰাহে এক সপ্তাহতকৈ অধিক দিন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতো চৰকাৰে ন্যায্য দাবীসমূহ মানি নোলোৱা বিষয়টো অত্যন্ত দুৰ্ভাগ্যজনক। কামৰ বিনিময়ত মজুৰি বৃদ্ধিৰ দাবী তেওঁলোকে উত্থাপন কৰি আহিছে। সংশ্লিষ্ট বিভাগৰ সঞ্চালকৰ প্ৰস্তাৱ অনুসৰি অংগনবাড়ী কৰ্মীৰ মজুৰি 15,000 টকা আৰু সহায়িকাৰ মজুৰি 10,000 টকা দিয়াৰ দাবী সন্থাই উত্থাপন কৰি আহিছে। যদিহে তেওঁলোকৰ দাবী মানি লোৱা নহয় তেনেহলে আগন্তুক সময়ত প্ৰতিবাদী কাৰ্যসূচী অধিক তীব্ৰতৰ কৰি তোলা হ'ব বুলি সকীয়াই দিয়ে। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।